মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকক ষষ্ঠ শ্ৰেণীৰ পাঠ নম্বৰ 13 অসমীয়া আৱিষ্কাৰৰ কাহিনী। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, ক্লিক কৰি চাব পাৰিবা। সকলো লেচন পাবা আৰু সকলো প্ৰশ্ন উত্তৰ পাবা। আৱিষ্কাৰৰ কাহিনী পাঠ নম্বৰ 13। 1 নম্বৰ চাবা, শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই নিজৰ বহীত লিখা। ঠিক আছে, তোমালোকে নিজেই কৰিবা। পাঠৰ একদম শেষৰ ফালে চাবা, তোমালোক পাবা তাতে। ঠিক আছে। 2 নম্বৰ, উত্তৰ দিয়া। ক, গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম কি? উত্তৰ, গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম ভেকুৱাম ব্ৰেক। খ, গুৰুপ্ৰসাদ দাসে গুৰুপ্ৰসাদ দাসে কলকাতাত কাৰ মটৰ গেৰেজত কাম কৰিছিল? উত্তৰ, গুৰুপ্ৰসাদ দাসে কলকাতাত ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল। ঠিক আছে। গ, গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্য শক্তি কাৰ চকুত পৰিছিল? উত্তৰ, গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্য শক্তি এজন ব্ৰিটিছ চাহাবৰ চকুত পৰিছিল। ঘ, ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল? উত্তৰ, ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক ৱাৰ্ণ এণ্ড কোম্পানীত নিযুক্তি দিছিল। ঙ, গুৰুপ্ৰসাদ দাস, এইটো ৰ দিবা, গুৰুপ্ৰসাদ দাস লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল? উত্তৰ, গুৰুপ্ৰসাদ দাস, ৰ দিবা, গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ইনষ্টিটিউট অফ মেকানিকেল ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল। প্ৰথম 6 নম্বৰ, লণ্ডনত নদন্ত দিবা, লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল? উত্তৰ, লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে অসম প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল। দ্বিতীয় ছ, IRS-ৰ পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় কোন? উত্তৰ, IRS-ৰ মৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় জন হ'ল গুৰুপ্ৰসাদ দাস। 6 নম্বৰ চাবা, গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে কি বুলি নামকৰণ কৰিছিল? উত্তৰ, গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে GP ব্ৰেক বুলি নামকৰণ কৰিছিল। 3 নম্বৰ, চমুকৈ লিখা। ক, গুৰুপ্ৰসাদ দাসে লণ্ডনলৈ কিয় গৈছিল? উত্তৰ, গুৰুপ্ৰসাদ দাসে চাকৰি সূত্ৰে লণ্ডনলৈ গৈছিল। খ, তেখেতক অসমৰ সুসন্তান বুলি কিয় কোৱা হৈছিল? গুৰুপ্ৰসাদ দাস কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল? উত্তৰ লিখিবা। ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা। ঠিক আছে। তাৰপিছত 4 নম্বৰ, ভাৱ বহলাই লিখা। ক, অভাৱে আৱিষ্কাৰৰ মূল। তোমালোক উত্তৰ লিখিবা যে ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা। 5 নম্বৰ,
এটা শব্দত প্ৰকাশ কৰা যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰ কৰে তাক কি বুলি কোৱা হয়? আৱিষ্কাৰতা। ঠিক আছে। খ গোটেই জীৱন জুৰি। উত্তৰ আজীৱন। গ যিয়ে গুণীৰ গুণ বুজিব পাৰে। উত্তৰ গুণগ্ৰাহী। ঘ পুৱা স্মাৰক কৰাৰ যোগ্য। উত্তৰ স্মৰণীয়। 6 নম্বৰ তলৰ শব্দবোৰৰ পৰা শুদ্ধ বানানবোৰ বাছি উলিয়াই লিখা। আকৰ্ষণ, বৰ্জন, প্ৰতিষ্ঠিত, অনুষ্ঠান, পৰিবহন, আদৰণি, গ্ৰহণ, পুৰস্কাৰ, পূৰণ, আৱিষ্কাৰ, কলিতানি, কমাৰণী, অধিষ্ঠান, পৰিহাস, গৱেষণা, উত্তীৰ্ণ, অৰ্জন, প্ৰশিক্ষণ। উত্তৰ প্ৰতিষ্ঠিত, অনুষ্ঠান, পৰিবহন, আদৰণি, পুৰস্কাৰ, অধিষ্ঠান, গৱেষণা, উত্তীৰ্ণ, অৰ্জন, প্ৰশিক্ষণ। ঠিক আছে, এইখিনি শুদ্ধ বানান। 7 নম্বৰ চাবা। বৰ্ণজালখনৰ পৰা বৰ্ণ আনি বিজ্ঞানীৰ নাম লিখা। ঠিক আছে, এই বৰ্ণবোৰ যে দিছে এইবোৰ বিজ্ঞানীৰ নাম লিখিব লাগিব। কি কি হয়? ঠিক আছে, ইয়াত উদাহৰণ দিছে যে আৰ্কিমিডিছ। ঠিক আছে, আৰ্কিমিডিছ উদাহৰণ দিছে। তোমালোকে ইয়াত লিখিব লাগিব বিজ্ঞানীৰ নাম। চাবা, উত্তৰ আইনষ্টাইন। 2 নম্বৰ গেলিলিও। 3 নম্বৰ ৰামানুজন, নিউটন, গুৰুপ্ৰসাদ, কেলভিন ইত্যাদি। ঠিক আছে, এইখিনি লিখি দিবা বিজ্ঞানীৰ নাম। 8 নম্বৰ দফাটো পঢ়া আৰু কাষৰ বাকচৰ পৰা নাম এটা লৈ দফাটোৰ নামকৰণ কৰা, লগতে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। কি লিখিছে? স্কটলেণ্ডৰ জেমছ ৱাটে 1769 চনত উন্নত মানৰ ভাপ ইঞ্জিন আৱিষ্কাৰ কৰি স্থল পৰিবহনৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰে। আকৌ 1803 চনত ইংলেণ্ডৰ অভিযন্তা ৰিচাৰ্ড ট্ৰেভিথিকে আগতকৈ উন্নত মানৰ ভাপ ইঞ্জিন তৈয়াৰ কৰি উলিয়ায়। পৰৱৰ্তী স্তৰত কয়লাৰ খনিত কাম কৰাৰ জৰ্জ ষ্টেফেনছনে উন্নত এটা ইঞ্জিন তৈয়াৰ কৰি যাত্ৰীবাহী ৰেল গাড়ীৰ চলাচলত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। তাৰ পাছত ৰেল গাড়ীৰ চলাচল সুচল আৰু নিৰাপদ কৰিবলৈ গুৰুপ্ৰসাদ দাসে ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰে। এইবাৰ এইখিনিৰ পৰা তোমালোকে প্ৰশ্নকেইটা উত্তৰ দিব লাগে। ক জেমছ ৱাটে কি আৱিষ্কাৰ কৰে? উত্তৰ ৰেলৰ ক্ৰম বিকাশ। জেমছ ৱাটে উন্নত মানৰ ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল। খ ট্ৰেভিথিকে কোন চনত আগতকৈ উন্নত মানৰ ইঞ্জিন তৈয়াৰ কৰে? উত্তৰ ৰিচাৰ্ড ট্ৰেভিথিকে 1803 চনত আগতকৈ উন্নত মানৰ ইঞ্জিন তৈয়াৰ কৰে। 9 নম্বৰ অধ্যৱসায়ৰ জৰিয়তে বিজ্ঞানী গুৰুপ্ৰসাদ দাসে জীৱনত কেনেকৈ সফলতা লাভ কৰিলে দলত আলোচনা কৰা আৰু বহলাই লিখা। ঠিক আছে, তোমালোক উত্তৰ লিখিবা যে উত্তৰৰ পৰা তোমালোক ইয়ালৈকে লিখি দিবা। ঠিক আছে, তো 10 নম্বৰ চাবা এতিয়া। আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মাজত পাৰ্থক্য কি? শিক্ষকৰ সহায়ত জানি লোৱা আৰু নিজৰ বহীত লিখা।
উত্তৰ আৱিষ্কাৰ উদ্ভাৱনৰ। ঠিক আছে, তোমালোকে এইখিনি লিখি দিবা দেই। 1 নম্বৰ আৱিষ্কাৰ উদ্ভাৱন লিখি দিবা, এইখিনি লিখি দিবা। 2 নম্বৰ লিখি দিবা। ঠিক আছে, 11 নম্বৰ চাবা। তলৰ চতুৰ্ভুজটো উদ্ভাৱক আৰু উদ্ভাৱন কৰা বস্তু নাম দিয়া আছে, কোনে কি উদ্ভাৱন কৰিছিল মিলাই লিখা। ইয়াৰ পৰা লিখিবা, মই উত্তৰ লিখি দিছো চাবা। উত্তৰ টমাছ আলফা এডিসন বিজুতি বাতি। ঠিক আছে, টমাছ আলফা এডিসনে কি আৱিষ্কাৰ কৰিছিল? বিজুতি বাতি দেই। 2 নম্বৰ গুৰুপ্ৰসাদ দাস কি আৱিষ্কাৰ কৰিছিল? ভেকুৱাম ব্ৰেক। তাৰপিছত 3 নম্বৰ জন লেগি বেয়াৰ্ড কি আৱিষ্কাৰ কৰিছিল? দূৰদৰ্শন। 4 জেমছ ৱাট কি আৱিষ্কাৰ কৰিছিল? ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল। 12 নম্বৰ চাবা, বিজ্ঞানী আৰু আৱিষ্কাৰ বিষয়ক এটি কুইজ প্ৰতিযোগিতা আয়োজন কৰা, প্ৰয়োজন হলে শিক্ষকৰ সহায় লবা। তোমালোক নিজেই কৰিবা দেই। 13 নম্বৰ চাবা, দলত ভাগ হৈ লোৱা প্ৰতিটো দলে ৰেল গাড়ীৰ লগত সম্বন্ধ থকা শব্দয়ে খালী ঘৰবোৰ সম্পূৰ্ণ কৰা আৰু আন দলৰ শব্দ কাৰ্ডৰ লগত তুলনা কৰা। ইয়াত দিয়া আছে ৰেল গাড়ী। ঠিক আছে, ইয়াত দিয়া আছে ৰেল ইঞ্জিন। এইবোৰ সম্পূৰ্ণ কৰিব লাগে। ঠিক আছে, মই দিছো ইয়াতে চাবা। উত্তৰ ৰেলগাড়ীত ইঞ্জিন থাকে, স্লিপাৰ ইঞ্জিন, স্লিপাৰ, SLR, তাৰপিছত ৱৰ্ড, পেট্ৰিকাৰ, AC2 টিয়াৰ, তাৰপিছত এন্ট্ৰি কেলিশ্যন ডিভাইচ ACD। ঠিক আছে, তাৰপিছত কি থাকে? ডবা থাকে। এইখিনি লিখি দিবা দেই। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, আৰু মোৰ চেনেলটি যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, ক্লিক কৰি চাব পাৰিবা আৰু সকলো লেচনবোৰ পাবা।